কলকাছিয়াৰ সৌপুৰত বেকী নদীৰ গৰাত খহনীয়াৰ কালৰূপ খহনীয়াৰ কবলত বিকল্প ৰাজ্যিক ঘাইপথ খহনীয়া প্ৰতিৰোধৰ কাম নকৰাত বিভাগীয় মানুহক দিলে বহু খেদা উত্তপ্ত পৰিস্থিতি কলকাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত সৌপুৰ কৰাৰপুৰ বেকী দলঙৰ কাষত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বেকী নদীৰ বিধ্বংসী গৰা খহনীয়াই বিগত 3 বছৰ ধৰি সৌপুৰত বেকী নদীৰ গৰা খহনীয়াই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰি বিকল্প ৰাজ্যিক ঘাইপথৰ একাংশ উচন কৰিছে যদিও চৰকাৰ তথা প্ৰশাসনে কোনো কাম কৰা নাছিল আজি বিকল্প ৰাজ্যিক ঘাইপথৰ উক্ত স্থানত পুনৰ আৰম্ভ হৈছে ব্যাপক খহনীয়া চপৰে খহিছে ঘাইপথ 24 ঘণ্টাৰ ভিতৰত গৰা খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ৰাজ্যিক ঘাইপথৰ লগতে বিস্তীৰ্ণ অঞ্চল গহনীয়াৰ কবলত পৰিব খৰালি কালত বহি থাকি আজি পৰিস্থিতিৰ বুজ লোৱাৰ বাবে ঘটনাস্থলীত অহা বিভাগীয় SDO আৰু মহৰীক ক্ষোভিত ৰাইজে বহু খেদা দিয়ে উত্তপ্ত ৰাইজে বিভাগীয় ব্যক্তিসকলক জবাবদিহি কৰাৰ লগতে শীঘ্ৰে গৰা খহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী জনায় নিউজ ডেস্ক ৰিপৰ্ট MTV এক্সপ্ৰেছ অভয়পুৰী ভায়া বৰপেটা গুৱাহাটী সংযোগী যি ৰাজ্যিক পথ সেই ৰাজ্যিক পথটো আচলতে নামনি অসমৰ ৰাইজৰ এক সপোনৰ পথ সেই সপোনৰ পথছোৱা আজি নিশ্চিন্ন হোৱাৰ পথত আজি কেইবা বছৰ ধৰি ইয়াতে গৰাখহনীয়া তীব্ৰ গতিত তাণ্ডৱ চলোৱাৰ পিছতো এই অঞ্চলৰ ৰাইজে নহয় জিলাৰ বা অসমবাসী ৰাইজে অসম চৰকাৰ ভাৰত চৰকাৰক কেইবাৰ লাইনি দাবী উত্থাপন কৰাৰ পিছত ইয়াতে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও পৰিদৰ্শন কৰি ইয়াৰ গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু সেই প্ৰতিশ্ৰুতি যে বিজেপিৰ সেই জুমলা প্ৰতিশ্ৰুতিৰ নিচিনা তাৰ স্পষ্ট প্ৰমাণ আজি হৈ গৈছে আজি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো ৱৰ্ল্ড বেংকৰ পৰা যিখিনি ঠাইত মেৰামতি কৰিব লাগে সেইখিনি ঠাইত মেৰামতি নকৰি অলপ দূৰত মেৰামতি কৰি এই ঠাইডোখৰ আজি আকৌ নিশ্চিন্ন হোৱাৰ পৰিৱেশ এটা সৃষ্টি হৈছে হয়তো আজি ৰাতিৰ ভিতৰত সম্পূৰ্ণৰূপে নিশ্চিত হৈ যাব এই পথছোৱা আজি বিজেপি চৰকাৰক আমি দাবীও জনাই আহিছোঁ যে এই সপোনৰ ৰাস্তাখন আপোনালোকে ৰক্ষা কৰক কিন্তু তেওঁলোকে একমাত্ৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চল বা নামনি অসম হোৱাৰ বাবেই নেকি যে তেওঁলোকে বৈষম্য কৰিলে আজি অতি ৰহস্যজনক কথা বান গৰাখহনীয়া পৰিদৰ্শন কৰাৰ কাৰণে তেওঁলোকে এটা পেনেল বনাইছে মন্ত্ৰীসকলে ক'ত কোন মন্ত্ৰী পৰিদৰ্শন কৰিব অতি লজ্জাজনক কথা ধুবুৰী আৰু বৰপেটাৰ কাৰণে কোনো মন্ত্ৰীক দায়িত্ব প্ৰদান কৰা নাই যে শুক্লাইছে যে বৰপেটা আৰু ধুবুৰী কি অসমৰ মানচিত্ৰৰ বাহিৰত নেকি আৰু অতি লজ্জাজনক কথা হও সিদিনা ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই অসমৰ বান সমস্যাক লৈ এক তিৰ্যক মন্তব্য এক তুলনা মন্তব্য প্ৰদান কৰিছে বান সমস্যা সমাধানৰ কাৰণে গৃহমন্ত্ৰী হৈছে যে 50টামান পুখুৰী খান্দি দিলে অসমৰ বান নিশেষ হৈ যাব হে গৃহমন্ত্ৰী নিলজ্জ গোমূত্ৰ সেৱন কৰি কৰি তোমালোক আচলতে মানসিকভাৱে পগলা হৈ গৈছা ভাৰসাম্য হেৰুৱাই পেলাইছা অসমে ভাৰতবৰ্ষত কি দিয়া নাই অৰ্থনৈতিকভাৱে ভাৰতবৰ্ষত তলকিয়াল কৰিছে এই অসমে সেই অসমক লৈ তোমালোকে বান সমস্যাক লৈ তুলুঙা মন্তব্য কৰাত তোমালোকৰ নাচ নালাগে আৰু সেই অসমৰ নেতাসকলে সেই হাইকমাণ্ডক তেওঁলোকৰ ভৰিত তেল মালিচ কৰে কোনোবাই ভৰি চাটে এনেকুৱা অসম আইৰ সন্তানসকলৰ এই নিৰজ্জ ৰূপ দেখি মই লাজ অনুভৱ কৰিছোঁ কিয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় অসমৰ কাৰণে স্পেচিয়েল পেকেজ আনিব নোৱাৰে অসমৰ বান গৰাখহনীয়া সমস্যা সমাধানৰ কিয় স্পেচিয়েল পেকেজ দাবী নকৰে গতিকে অসম চৰকাৰ ভাৰত চৰকাৰ আৰু সদৌ শেষত মই সকলো ৰাইজক মই দাবী উত্থাপন কৰিছোঁ সকলো ঐক্যবদ্ধভাৱে এই ৰাস্তাটো মেৰামতিৰ কাৰণে চৰকাৰক দাবী জনাওক আৰু চৰকাৰক বাধ্য কৰক যাতে এই সপোনৰ ৰাস্তাখন আমি সম্পূৰ্ণৰূপে মেৰামতি কৰি দিয়ে চৰকাৰে তাৰ কাৰণে ঐক্যবদ্ধভাৱে ইয়াতে দল মতৰ কোনো কথা নাই কোনো দল মত নাই সকলো দল মত একত্ৰিতভাৱে এই ৰাস্তা মেৰামতিৰ কাৰণে যি কৰিব লাগে আপোনালোকে কৰক ইয়াতে UDF কংগ্ৰেছ ৰাইজৰ দল অইন দলৰ কথা নাই AGP বিজেপিৰ কথা নাই সকলো দল মত নিৰ্বিশেষে এই কৰাইকমৰ ৰাস্তাটো মেৰামতিৰ কাৰণে আজিৰ পৰা ঐক্যবদ্ধ সংগ্ৰাম চলাবলৈ সকলো ৰাজনৈতিক দলক মই আহ্বান জনাইছোঁ আৰু চৰকাৰক দাবী জনাইছোঁ অতি সোনকালে এই ৰাস্তাৰ মেৰামতি কাম আৰম্ভ কৰক আৰু অনাগত ভৱিষ্যতে যাতে এই অঞ্চলৰ ৰাইজে সুখ শান্তিৰে চলিব পাৰে তাৰ ব্যৱস্থা কৰক।